মই আৰু এক ছেকেণ্ডো নাথাকো এখন ঘৰত আৰু এইখিনি কথা মই ভিডিঅ' কৰি ৰাখিছো তোমালোকে যি কৰা কৰিবা এই বস্তু মই উলিয়ালো নাই হয়তো মই থাকিম এখন ঘৰত নহয় বুঢ়ীজনী তোমাক মই মাৰিম বুলি কৈছো মাৰিমেই চাওক ৰাইজ এইখিনি মই ঘৰুৱা কথা মই কিন্তু মই আজি এইখিনি কথা প্ৰমাণ হিচাপে চাব বুলিহে বিয়াখন পাতিছো মই ভিডিঅ' কৰি ৰাৱণৰ নিচিনাকে বহি বহি কাই থাকিব লাগে মা দেউতাক বৃদ্ধাশ্ৰমত ৰাখিব লাগে এইটো কোনটো যুক্তি পৰিলে মা দেউতাক বৃদ্ধাশ্ৰমত ৰাখিম বুলি তোমাক মই বিয়া কৰিছো নেকি হা তোমাক মই কিয় কাৰণে বিয়া কৰিছো মা দেউতাকক ভালকে চাব চোৱা চিতা কৰিব খোৱা বোৱা ভালকে কৰিব এইটো হিচাপতে তোমাক মই বিয়া কৰিছো তুমি আকৌ বৃদ্ধাশ্ৰমত ৰাখিম হা তুমি ক'ত অধিকাৰ পালি মোৰ মা দেউতাকক বৃদ্ধাশ্ৰমত ৰাখিম দেউতা ইমান কষ্ট ডাঙৰ দীঘল কৰিছে পঢ়া শুনা কৰিছে গতিকে জীৱনৰলৈকে এক মুহূৰ্তলৈকে মা দেউতাই মোৰ লগত থাকিব আৰু নিজৰ বৃদ্ধাশ্ৰমৰ কথা ক'লে এইখন ঘৰৰ পৰা তুমি ওলাই যাব লাগিব এইচম নহ'ব ঠিক আছে তুমি যে মাকক বৃদ্ধাশ্ৰমত ৰাখিম বুলি কৈ আছা তুমি কথাবিলাক ভালকৈ ভাঙি পাতি কোৱাচোন বাৰু মই শুনি আছোঁ মই থাকিম নহয় বুঢ়ীজনী থাকিব তাৰ হেনো এতিয়া মাকক বৃদ্ধাশ্ৰমত থবলৈ যাবলৈ বেয়া লাগিছে কিন্তু কথাটো যেতিয়া মোক কৈছিলে তেতিয়া আকৌ বেয়া লগা নাছিলে তাৰ সি মোক ধুনীয়াকৈ কৈছিলে যে মাকক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ আমি দুটা সুখেৰে থাকিম আমি নিজৰ ঘৰখন পাতিম এখন আমাৰ নিজৰ ঘৰ আৰু কিন্তু এতিয়া এই বুঢ়ীজনীৰ পৰা আমাৰ সুখ শান্তি নোহোৱা হৈছে আপোনালোকে ক'লে বিশ্বাস নকৰিব এই বুঢ়ীজনীয়ে মোক কিমান অত্যাচাৰ কৰে নিজৰ বিয়া দিয়া জীয়েকজনী সেইজনী ঘৰলৈ আহিলে মানে মূৰত থলে উকনীয়া খাব মাটিত থলে পৰুৱা খাব নিচিনা কৰে নিজৰ জীয়েকজনী আৰামত চলিছে একদম নিজৰ ইচ্ছামতে চলিছে আজাদিছে চলিছে আৰু মোক এই বুঢ়ীজনীয়ে জিনা হাৰাম কৰি দিছে কওকচোন ৰাইজ মোৰ জীৱনত কি অকমানো অধিকাৰ ইচ্ছা নাই নেকি মোৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰিম নেকি এফালে নাযাবি সেইফালে নাযাবি এইটো নকৰিবি সেইটো নকৰিবি ৰাতিপুৱা আমুকটোহে নকৰিলি আমুকটোহে নকৰিলে আমুকটোহে কৰিব লাগিছিলে এইটো কাম কৰ সেইটো কাম কৰ মই কি চাকৰ নেকি এখন ঘৰ মই গোটেই কাম পা কৰো ঘৰ অকলে অকলে কাম পা কৰো ঘৰ ৰাতিপুৱা পৰা গধূলি দেখে কামেই কৰি থাকো মই ঘৰখনৰ অকমান মই নিজৰ কাৰণে আজৰি নাই শুবলৈ নাপাওঁ ভালকে খাবলৈ নাপাওঁ তথাপি বুঢ়ীজনী ইমান আওখা মোৰ বেয়া নালাগে নে মই প্ৰথমতে নাই কোৱা আছিলো বুঢ়ীজনীক বৃদ্ধাশ্ৰমত থৈ আহক বুলি কিন্তু ইমান অশান্তি পাইছো মই একেবাৰে জীয়াই থাকিবলৈ কষ্ট হৈ গৈছে মই আজি ওলালো ঘৰলৈ কিন্তু আজি মই থাকিম এখন ঘৰত নহয় বুঢ়ীজনী থাকিম কথাবোৰ ইমানতে এনেকে লাহে লাহে এখন ঘৰ ভাগি যায় মাক দেউতাকে বহুত আশাৰে ল'ৰাটো ডাঙৰ কৰে সংসাৰখন চাবলৈ বহুত আশাৰে ৰৈ থাকে কিন্তু ল'ৰাটোৰ সংসাৰখন হোৱাৰ পাছত প্ৰায়বোৰ মানুহৰ ঘৰ ভাগি যায় আৰু ঘৰখন যেতিয়া ভাগি যায় বা ঘৰত যেতিয়া অশান্তি হয় তেতিয়া আমি প্ৰথমে বোৱাৰীজনীক দুখ দিওঁ সকলোৱে বোৱাৰীজনীকে দুখ দিয়ে আগতে ঘৰখন ঠিকেই আছিল বোৱাৰীজনী ঘৰলৈ অহাৰ পাছতে ঘৰখনত খেলি মেলি হৈছে সকলোৱে তেনেকৈ কয় কিন্তু ইয়াত অকল বোৱাৰীজনীৰ দুখ নাই প্ৰথম কথা হ'ল বোৱাৰীজনী লোকৰ ঘৰৰ এজনী ছোৱালী কিন্তু ল'ৰাটো নিজৰ সন্তানটো মাক দেউতাকক এটা সময়ত বুজা বুলি ভাবিবলৈ লয় আজিকালি এনেকুৱা এটা ধাৰণা হৈ গৈছে যে সংসাৰ বুলি ক'লে কেৱল হাজবেণ্ড ৱাইফ আৰু ল'ৰা ছোৱালী মাক দেউতাক সংসাৰৰ অংশ নহয় এনেকুৱা হৈ গৈছে নিজৰ পেটৰ পোৱালি যেতিয়া মাক দেউতাকক বুজা বুলি ভাবিবলৈ লয় যিহাল মাক দেউতাকৰ হাতত ধৰি ল'ৰাটো ডাঙৰ হৈছিল সেই ল'ৰাটোৱে মাক দেউতাকক বুজা বুলি ভাবিবলৈ লয় লোকৰ ঘৰৰ ছোৱালীজনীক দুখ দি আমি কি পাম নিজৰ সন্তানে যদি মাক দেউতাকক যত্ন ল'ব নোৱাৰে নিজৰ সন্তানে যদি মাক দেউতাকক সন্মান নকৰে লোকৰ ঘৰৰ ছোৱালীজনী কেনেকৈ মাক দেউতাকক সন্মান কৰিব মানুহে কয় যে ল'ৰাটোক ফুচুলাই ল'লে কিবা কৰিলে কেতিয়াও নহয় ল'ৰাটো যদি নিজৰ মগজু আছে যদি মাক দেউতাকৰ প্ৰতি ভাল পোৱা আছে সন্মান আছে তেনেহ'লে কোনেও মাক দেউতাকৰ পৰা ল'ৰাটোক আঁতৰাই নিবই নোৱাৰে সঁচা এইটোৱেই যে নিজৰ সন্তানে ভাল নহয় আৰু ক'ৰবাত হয়তো মাক দেউতাকৰো ভুল ৰৈ যায় হয়তো ল'ৰাটোক আলাসৰ লাৰু কৰি ৰাখোতে ৰাখোতে সন্তানটোক মানৱীয় মূল্যবোধখিনি দিবলৈ থাকি যায় মাক দেউতাকৰ আৰু যেতিয়া আহে বোৱাৰীজনীৰ কথা ভুল তাইৰো থাকে মই কিয় চাম লোকৰহে মাক দেউতাক কিন্তু বোৱাৰীজনী এটা কথা মনত ৰখা দৰকাৰ হৈছে সেই নিজৰ ঘৰখনত এৰি অহা মাক দেউতাককো হয়তো কোনোবাই চাব এয়া হাল সলনি হ'ব নোৱাৰেনে আৰু শাহু হিচাপেও কিছুমান ভুল থাকে তেওঁলোকৰ যে লোকৰ ছোৱালীজনী সদায় লোকৰ বুলি ভাবে এখন বোলে উৰে জীৱনৰ কাৰণে আহিছে তাইৰ লগতেই থাকিব লাগিব নমৰালৈকে তাই ঘৰখন ধৰি ৰাখিব তথাপিতো মোৰ ক্ষেত্ৰত দেখা যায় সেই লোকৰ ঘৰৰ ছোৱালীজনীক মৰ্যাদা দিব নিবিচাৰে বহুতে কথাই কথাই ভুল ধৰা কথাই কথাই অংশ উলিওৱা এইবিলাক যদি এখন ঘৰত হৈ থাকে
তেনেহ'লে সেই ছোৱালীজনীও এডজাষ্ট কৰিব নোৱাৰা হৈ পৰে। এই কথাখিনি কওঁতে মই কাৰো পক্ষ লোৱা নাই। সমাজত যিটো দেখি আছো সঘনাই হৈ আছে, পৰিয়ালবোৰ সৰু হৈ হৈ গৈ আছে, মাক দেউতাক বৃদ্ধাশ্ৰমলৈ গৈ আছে, প্ৰতিদিনে বৃদ্ধাশ্ৰমত বৃদ্ধাৰ সংখ্যা বাঢ়ি গৈ আছে, পৰিয়ালৰ সংজ্ঞাই বেলেগ হৈ গৈছে। সেই সকলোখিনি সামৰি মই এইখিনি কথা কলো। কথাখিনি কওঁতে আৰু চৰিত্ৰ উপস্থাপন কৰোঁতে যদি মোৰ কৰবাত ভুল হৈছে তেনেহ'লে ভুলকেইটা আঙুলিয়াই দিব, মই শুধৰাবলৈ নিশ্চয় যত্ন কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে মই সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে বৃদ্ধাশ্ৰমবোৰ নোহোৱা হওক সমাজতে। প্ৰত্যেক মাক দেউতাক বৃদ্ধ অৱস্থাত নিজৰ সন্তানৰ লগত থাকক। প্ৰত্যেক সন্তানে নিজৰ মাক দেউতাকৰ মূল্য বুজক। প্ৰতিজনী বোৱাৰী ছোৱালী হওক, প্ৰতিজনী শাহু মা হওক। ধন্যবাদ। তোমাৰ কথাটো বেয়া নহয়, ঠিকে কৈছা। গতিকে দৰ্শকসকলে বুজি ল'লেই হ'ল যে বৃদ্ধাশ্ৰমৰ কাহিনী কেনেকৈ আমি উপস্থাপন কৰিলোঁ, তাকে দৰ্শকে বুজি ল'লেই হ'ল। তাৰপিছত বৃদ্ধাশ্ৰমত যাতে নিজৰ মা দেউতাকক ৰাখিব নালাগে, নিজৰ লগতে ৰাখক। এইটোকে কৈ মই আজি ভিডিঅ'খন সামৰিলোঁ। ধন্যবাদ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।